বিদেশৰ পৰা বাইক চলাই ভাৰত ভ্ৰমণ কৰি আছিল তেওঁ। কিন্তু কোনে জানিছিল অসমেই হ'ব তেওঁৰ শেষ ঠাই। দুৰ্ঘটনাত মৃত্যু হোৱা বেৰী থমছনৰ শেষকৃত্য নগাঁৱতে সম্পন্ন। 21 ডিচেম্বৰত হোজাই জিলাৰ লামডিঙত এক শোকাবহ দুৰ্ঘটনাত মৃত্যু হোৱা আমেৰিকাৰ বাইক ৰাইডাৰ বেৰী থমছনৰ শেষকৃত্য নগাঁৱতে সম্পন্ন কৰা হয়। দুৰ্ঘটনাত মহিলা ৰাইডাৰগৰাকীৰ মৃত্যু হোৱাৰ দিনৰে পৰা তেওঁৰ মৃতদেহটো নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ মৰ্গত বৈজ্ঞানিক পদ্ধতিত সংৰক্ষণ কৰি ৰখা হৈছিল। দেওবাৰে তেওঁ পৰিয়ালৰ অনুমতি সাপেক্ষে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পাদন কৰা হয়। পাছত খ্ৰীষ্টান ধৰ্মৰ ৰীতি নীতিৰে তেওঁৰ শেষ বিদায়ৰ প্ৰাৰ্থনা সভাও অনুষ্ঠিত কৰা হয়। এই প্ৰাৰ্থনা সভা তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া, নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ কৰ্তৃপক্ষৰ লগতে তেওঁৰ সতীৰ্থ ৰাইডাৰসকল উপস্থিত থাকে। পাছত এক শোকাকুল পৰিৱেশৰ মাজত বহু গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা বেৰীয়ে বাইকেৰে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল। যোৱা 22 ডিচেম্বৰত লামডিং হাফলং সংযোগী 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক দুৰ্ঘটনাত কৰোণভাৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় বেৰীয়ে। তেজপুৰ অভিমুখে আহি থকা অৱস্থাত এখন দ্ৰুতবেগী মালবাহী ট্ৰাকে খুন্দা মৰাৰ ফলতেই বেৰীৰ ঘটনাস্থলীতেই মৃত্যু হয়। দুৰ্ঘটনাগ্ৰস্ত ৰয়েল এনফিল্ড হিমালয়ান বাইকখনৰ নম্বৰ হ'ল AS11N0804। বিদেশৰ পৰা বাইক চলাই ভাৰত ভ্ৰমণ কৰি আছিল বিদেশী ৰাইডাৰগৰাকীয়ে। নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত বেৰীক অন্তিম শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ অহা সতীৰ্থ ৰাইডাৰসকলৰ উচ্চপনিয়ে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে। পৰিয়াল বুলি ক'লে আমি এইখিনিয়ে পৰিয়াল ইয়াত এতিয়া বৰ্তমান। তেখেতৰ ইচ্ছা আছিল যে ৰাইডটো কৰে, তাই আমাৰ মানে ইয়াতে এটা প্ৰগ্ৰেম হয় NRM, সেইটো চাগে মোৰ চলি বহুত মানুহে ক'লে NRM বুলি তাৰ। তেখেতে 4 বছৰৰ পৰা NRMত সদায় আহে। প্ৰগ্ৰামটো হোৱাৰ 4 দিনৰ আগত আহে, প্ৰগ্ৰামটো এটেণ্ড কৰে। এটেণ্ড কৰাৰ পিছত দেন 1-2 মাহমান অসম এই নৰ্থ ইষ্টৰ ভিতৰত তেখেত ঘূৰে। তেখেতৰ মানে এদিন এনে কথা পাতোতে ওলাইছিলোঁ, ইফ আই লিভ দেন আই উইল লিভ মাই চ'ল হিয়াৰ, তেনেকুৱা টাইপত। দেন ফাইনেলি চৰণে জানে মৰণৰ জেগা বুলি এটা কথা কয় ন, তেখেতৰ ইয়াতে গ'ল আৰু। এতিয়া বাকী ইয়াতে যিমানখিনি আছোঁ আমি গোটেই অসমৰ ক্লাব মোটামুটি চবেই আছোঁ। এই ডেভিড এটা ক্লাবৰ, মই এটা ক্লাবৰ, কেডি এটা ব্লেক ক্লাবৰ, এনেকৈ ইয়াতে এণ্টায়াৰ নৰ্থ ইষ্টৰ গোটেই ক্লাববিলাকে আমি ইয়াত আছোঁ। যিহেতু আমাৰ নিজৰ বা হ'ব পাৰে, ভনী হ'ব পাৰে, আণ্টি হ'ব পাৰে, মেডাম, আমি চবেই বেলেগ বেলেগ নামে মাতোঁ। আৰু এতিয়া তেখেতৰ লাষ্ট স্পটটো ইয়াতে হ'ব, মানে নগাঁৱতে তেখেতক মানে এৰা হ'ব আৰু। চ' সেয়াই মানে দুখ কি ক'ম আৰু, দুখ কওঁ এতিয়া সুখ মানে ভাল এটা লাগিছে যে তেখেতে নিজে যিটো কৰি ভাল পাইছিল তেখেতে তেনেকৈ এৰিলে। আৰু দুখটো এইটোৱে আৰু নেক্সট আমাৰ লগতে ৰাইড নামাৰে আৰু। তেখেত USA জৰ্জিয়া হয়। এক্সিডেণ্টটো লামডিং একচুৱেলি এই শিলচৰ ফালৰ পৰা আহি থাকোঁতে লামডিং পোৱা আগে তাতে মানে ট্ৰাকে খুন্দিয়াই থৈ গ'ল। আমিও একজেক্টলি গম নাপাওঁ। দেন পষ্টমৰ্টম কৰোঁতে গম পালে যে কাইণ্ড অফ শ্বি হেড মানে কাইণ্ড অফ কি নহয় চেপ্টিক শ্বক টাইপৰ হ'ল, কিবা এটা হ'ল। এই ব্ৰেষ্টৰ চাগে ৰিপ চিপ ভাঙিল নেকি, যিমানখিনি গম পালোঁ। ইয়াতে আমি কোনো খ্ৰীষ্টিয়ান তেনেকৈ নহয়, ইয়াতে শ্বি ৱাজ খ্ৰীষ্টিয়ান, সেইকাৰণে আমি চবেই মিক্স। এইটো আমাৰ একচুৱেলি ব্ৰাদাৰহুড হয়। ইয়াত আমি খ্ৰীষ্টিয়ান, হিন্দু, মুছলিম পৰা নাই, সৰ্বধৰ্ম মানে ৰাইডাৰ্ছবিলাকৰ আমাৰ তেনেকৈ নাই, চবেই চব। এতিয়া ইয়াত আহিছে যোনে যেনেকৈ গ'ল, তেখেতৰ যিটো নিয়ম আমি সেইটো নিয়মে মানিব লাগিব আৰু। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, নগাঁও।